মই ধনশ্ৰী এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি মানৰ আক্ৰমণৰ কথা পঢ়ি আছিলো তোমালোকৰ হিষ্ট্ৰী চেপ্টাৰ 4 আৰু এতিয়ালৈকে আমি বহুতখিনি ডিসকাস কৰিলো। ইতিমধ্যে কিমান বাৰৰ কাৰণে মানে অসম আক্ৰমণ কৰিছিলে আমি সেইখিনি চালো। লগতে বেকগ্ৰাউণ্ড কি আছিলে, আহোমৰ সেই সময়ৰ পৰিস্থিতি কেনেকুৱা আছিল, আমি গোটেইখিনি ডিসকাস কৰিছো। ঠিক আছে, এবাৰ জাস্ট এটা সৰু ৰিক্যাপ কৰি দিওঁ যে কিমান চনত মানে আক্ৰমণ কৰিছিলে আমাৰ অসমত। ঠিক আছে, তো প্ৰথমতে যদি আমি প্ৰথম অৱস্থাৰ কথা কওঁ তেতিয়াহলে প্ৰথমতে 1817 চনত প্ৰথমবাৰৰ কাৰণে মানসকল অসমলৈকে আহিছিলে। তো এইটো টেকনিক্যালি আমি যদি চাওঁ প্ৰকৃত অৰ্থত মানৰ আক্ৰমণ বুলি আমি ক'ব নোৱাৰো, কিয়নো এইটো সময়ত বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে যেতিয়া তেওঁ যুদ্ধ কৰি আছিলে এই মানৰ সহায় লৈছিলে। ঠিক আছে, এই পূৰ্ণানন্দ বুঢ়াগোহাঁইক তেওঁ পৰাস্ত কৰিবৰ কাৰণে